যোৱা 3টা বছৰ অসমত আন্দোলন নাই, ধৰ্ণা নাই, ধৰ্মঘট নাই, পিকেটিং নাই, কাম কৰা মানুহে কাম কৰিছে, পঢ়িছে, কৃষকে খেতি কৰিছে। আগতে ধানত 600 টকা আমি মোনত পাইছিলো, এতিয়া 2200 টকা আমি প্ৰতি কুইণ্টলত পোৱা আজি সকলোৱে দেখিছে। চৰকাৰে সৰিয়হ কিনিছে, চৰকাৰে ধান কিনিছে, গাঁৱে গাঁৱে জল জীৱন মিছনৰ পানী দিছে, দুখীয়া মানুহক 5 কেজিকৈ চাউল বিনামূলীয়াকৈ দিছে, গাঁৱে ভূঞে ৰাস্তা হৈছে, নতুনকৈ স্কুল হৈছে, যিবিলাক গাঁৱত আগতে বিদ্যুৎ নগৈছিল সেই গাঁওবিলাকতো আজি বিজুলী বাতিৰ পোহৰ আমি দেখা পাইছো। কোভিড আহিছিল, মোদীজীয়ে সকলো ব্যক্তি ঘৰতে কোভিডৰ ভেকচিন দিছিল। আমাৰ ঘৰৰ মানুহজনক আমি মৃত্যুৰ মুখৰ পৰা বচাবলৈ সক্ষম হৈছিলো। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ অসমলৈ শান্তি আনিলে, প্ৰগতি আনিলে, বিকাশ আনিলে। আজি আমি সকলোৱে জানো যে মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। মই বিচাৰো যে মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, অসমৰ 14খন আসনৰ 14খনতে বিজেপি আৰু এজিপি আৰু UPPL দল জিকিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যোৱা ইলেকশ্যনৰ সময়ত মই ৰাইজৰ ওচৰত আহিছিলো আৰু ৰাইজক কৈছিলো যে যদি বিজেপি দল ইলেকশ্যনত জিকে আমি 1 লাখ ল'ৰা-ছোৱালীক চৰকাৰী চাকৰি দিম। মোৰ কথা মানুহে বিশ্বাস কৰা নাছিলে, ভাবিছিল 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, আৰু চাকৰি হলেও দালালে চাকৰি পাব, টকা ল'ব, ঘোষ দিব। কিন্তু আজি আমাৰ চৰকাৰৰ 3 বছৰ নহওঁতেই আমি 1 লাখ ল'ৰা-ছোৱালীক চৰকাৰী চাকৰি দিলো। কোনেও ঘোষ খাব নোৱাৰিলে। মেজিষ্ট্ৰেট, DSP, শিক্ষক, সাব ইন্সপেক্টৰ, পুলিচ আজি চাকৰিৰ ৰিজাল্ট যেতিয়া দিয়ে টিভিত কি কয় যে অমুকৰ ল'ৰা মেজিষ্ট্ৰেট হ'ল, বাপেকে ঠেলা চলাইছে। অমুকৰ ল'ৰা DSP হ'ল, বাপেকে কি কৰে বোলে বজাৰত পকৰি বিক্ৰী কৰে। অমুকৰ ল'ৰা সাব ইন্সপেক্টৰ হ'ল, বোলে মাক বিধৱা, মানুহৰ ঘৰত কাম কৰি উপাৰ্জন কৰি ল'ৰাক পঢ়াইছিলে। আজি আপোনালোকে চিন্তা কৰক, আমাৰ অসমখনত চাকৰিৰ নামত যিমান দালাল আছিল, আজি আমি দালালি বজাৰখন একেবাৰে নোহোৱা কৰি দিলো। আজি লোকসভাৰ ইলেকশ্যন, মই 1 লাখ চাকৰি দিয়াৰ কথা আছিলে, 1 লাখ চাকৰি আমি দিলো। আজি আমি আকৌ কৈছো, ইলেকশ্যনৰ পিছত আমি আৰু 50,000 চৰকাৰী চাকৰি আমি দিবৰ বাবে গৈ আছো। কোনে পাব? দুখীয়া ল'ৰা-ছোৱালীয়ে পাব। কোনে পাব? মধ্যবিত্ত লোকে পাব। 1 পইচাও দালালক দিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, যিখন অসমত 1 কোটি টকা দি মেজিষ্ট্ৰেটৰ চাকৰি বিক্ৰী হৈছিলে, সেইখন অসমত আজি চাকৰিৰ নামত 1 টকাও কোনেও ল'ব নোৱাৰে। এতিয়া পুলিচৰ কাৰণে ল'ৰা-ছোৱালীয়ে দৌৰে,
মোক সোধে ইণ্টাৰভিউ কেতিয়া হ'ব আকৌ জুলাইত নতুনকৈ পুলিচৰ চাকৰিৰ ইণ্টাৰভিউ হ'ব অসমখন পৰিৱৰ্তন হৈছে আজি যেতিয়া ইলেকশ্যনৰ আগত মই কৈছিলো যে আমি মহিলাসকলক অৰুণোদয় আঁচনি দিম মোক বিশ্বাস কৰা নাছিলে লাহে লাহে বিশ্বাস কৰিলে 830 টকা 1250 টকা হল কংগ্ৰেছৰ মানুহবিলাকে কৈ আছিলে যে এইবিলাক অৰুণোদয় ফাঁকি কিন্তু এতিয়াতো ফাঁকি নহয় একাউণ্টত টকা আহে এতিয়া মোক বাকি মহিলাবিলাকে কৈ থাকে যে আমি অৰুণোদয় কেতিয়া পাম আপোনালোকক লাগে নে নাই অৰুণোদয় কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক খালি হাত ডাঙক বা ইমান মানুহে অৰুণোদয় পোৱা নাই এতিয়া লাগে নে নালাগে লাগে 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 আচ্ছা অৰুণোদয় আপোনালোকক দিলে মোক ঘোষ কি দিব ভোট ভোট দিব আরে ভোটটো নৰেন্দ্ৰ মোদীক দিব মোক কি দিব মোক আপোনালোকৰ ঘৰত গলে মোক পিঠা দিঠা খুৱাব আৰু ঠিক আছে আজি বিহুৰ দিন এই আকৌ কিয় উঠি গলি বাবা বৰ আমি নাচিম না লাষ্টত বহ এতিয়া আজি বিহুৰ দিন আজি বিহুৰ দিনা মই বৰচলাৰ আই মাতৃসকলক এটা ভাল খবৰ দিব খুজো সেইটো হল ইলেকশ্যনৰ পিছত এই বৰচলা সমষ্টিত যিমান মানুহৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম এজন দুজন নহয় কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে মোদী কি গ্যাৰেণ্টি মামা কি ওয়ারেন্টি ঠিক আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 100% অৰুণোদয় এটা এটা পাব হ'ব আপোনালোক ৰেডি হৈ যাওক এতিয়াৰ পৰা আৰু আপোনালোকে অৰুণোদয়ৰ কাৰণে চিন্তা কৰিব নালাগে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা এটা অৰুণোদয় আঁচনি লাভ কৰিব কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত ডাঙক সবৰে আছে খালি যাৰ যাৰ আধাৰ নাই এনআৰচিত নামটো বন্ধ হৈ আছে তেওঁলোককো মই ৰেচন কাৰ্ড আৰু অৰুণোদয় দুইটাই দিয়াৰ ব্যৱস্থা কৰি দিম হ'ব আপোনালোকে চিন্তা কৰক আগতে মানুহৰ বহুত সমস্যা আছিল শ্ৰদ্ধা ৰাইজ লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে সবৰে আছে আচ্ছা কাৰ কাৰ নাই হাত ডাঙক কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা নাই তেওঁলোকে হাত ডাঙক কোনেও নাদাঙে আচ্ছা লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক বাপৰে এতিয়া বিহুৰ দিনা আপোনালোকে শুনিলক আচ্ছা লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে না নাই কৰিছে কোনে কোনে কৰিছে হাত ডাঙক বা বৰচলাৰ মানুহ ইমান ফাষ্ট নে সবে কৰি গল ফৰ্ম ফিল আপ যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে
ইলেকশ্যনৰ পিছতেই তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব আচ্ছা 10,000 টকাটো পাই গল মই কৈছো যেতিয়া পাবই পুৱাৰ পিছত গিৰিয়েকক কোনে কোনে টকাটো দিব হাত ডাঙক গিৰিয়েকক কোনে কোনে টকাটো দিব হাত ডাঙক কোনেও নিদিও কয় আচ্ছা গিৰিয়েক বিলাকে বিজেপিক ভোট দিব নে নাই এতিয়া দিব আকৌ যদি কয় যে লাখপতি বাইদেউক দিলে আমি ভোট নিদিও বুলি ঘৰত আপোনালোকৰ কথা চলে নে গিৰিয়েকৰ কথা চলে হা গিৰিয়েকৰ হে ভগৱান তেতিয়া গিৰিয়েকে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব আপোনালোকে পাৰিব নে নাই বুজাব দিব ভোট দিব আচ্ছা মই এটা ভাল বুদ্ধি শিকাইছো যেতিয়া লাখপতি বাইদেউৰ টকাটো আহিব আহাৰ আগতে লাখপতি বাইদেউৰ টকাটো অহাৰ আগতে মই আপোনালোকক কৈ দিম 7 দিন আগতে আৰু 7 দিন আগৰ পৰা আপোনালোকে গিৰিয়েক বিলাকক খুব মৰম কৰিব গৰম ভাত খুৱাব হ'ব তেতিয়া আৰু গিৰিয়েক বিলাকেও বেয়া নাপায় এতিয়া মই এটা ভাল কথা আপোনালোকক ক'ব খুজিছো যেতিয়া 10,000 টকাটো পাব এই 10,000 টকাটো একেলগ কৰিলে গ্ৰুপত 1 লাখ টকা হ'ব হয় গ্ৰুপত খৰচ কৰক নহলে নিজে খৰচ কৰক আৰু যেতিয়া এই টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই আপোনালোকক আকৌ 25,000 টকা আপোনালোকৰ বেংকত মই আপোনালোকক দি দিম